Welcome students, class 9 or first video to মই তোমালোক সকলোকে welcome জনাইছো সো আজিৰ ভিডিওটোত আমি ম্যাথছৰ ফাৰ্স্ট চেপ্টাৰ অনুশীলনী R1 আমি ডিসকাশন কৰিম গতিকে ভিডিওটো স্টাৰ্ট কৰো কোৱেশ্চন নম্বৰ 1 লৈকে আহা ইয়াতে কৈছে বৰ্গমূলৰ দ্বাৰা ৰুটটোৰ আনুমানিক মান 2 দশমিক স্থানলৈকে উলিওৱা তাৰ মানে কোৱেশ্চনটোত মেইন ফোকাস কি আছে জানানে আমি কি উলিয়াব লাগে আমি ৰুটটোৰ মান উলিয়াব লাগে ৰুটটো মানে কি ৰুটটো আমি কি কওঁ 2 বৰ্গমূল বুলি কওঁ ঠিক আছে এতিয়া যদি মই তোমালোকক প্ৰশ্ন কৰো তে 1 ৰ বৰ্গমূল কি হয় বা 4 ৰ বৰ্গমূল কি হয় 9 ৰ বৰ্গমূল কি হয় তোমালোকে তৎক্ষণাত আনসাৰটো দিব পাৰিবা কিয় 1 ৰ বৰ্গমূল আমি জানো 1 ৰ বৰ্গমূল 1 4 ৰ বৰ্গমূল 2 9 ৰ বৰ্গমূল 3 ঠিক আছে ইয়াত যিকেইটা সংখ্যা লোৱা হৈছে 1 4 9 একেটা কি হয় একটা পূৰ্ণবৰ্গ সংখ্যা হয় অৰ্থাৎ যিবিলাক সংখ্যা কোনো এটা নিৰ্দিষ্ট সংখ্যাৰ বা নিৰ্দিষ্ট উৎপাদকৰ পূৰণফল হিচাপে দেখাব পাৰি কিন্তু 2 ৰ ক্ষেত্ৰত আমি যেতিয়া 2 ৰ বৰ্গমূল উলিয়াবলৈ যাম আমি 2 কোনো এটা নিৰ্দিষ্ট সংখ্যাৰ পূৰণফল হিচাপে দেখাব নোৱাৰো সেই কাৰণে 2 এটা পূৰ্ণবৰ্গ সংখ্যা নহয় যেহেতু 2 এটা পূৰ্ণবৰ্গ সংখ্যা নহয় ইয়াৰ বৰ্গমূল আমি কি নাপাও এটা স্বাভাৱিক বা পূৰ্ণ সংখ্যা নাপাও ঠিক আছে আৰু ইয়াৰ বৰ্গমূলটো আমি পূৰ্ণ উৎপাদক পদ্ধতিৰে কৰিব নোৱাৰো উলিয়াব নোৱাৰো গতিকে যেতিয়া আমি 2 ৰ বৰ্গমূল উলিয়াবলৈ যাম তেতিয়া আমি কি ব্যৱহাৰ কৰিম আমি দীৰ্ঘহৰণ পদ্ধতিৰ ব্যৱহাৰ কৰিম ঠিক আছে সো লেটস সি সো প্ৰথমতে আমি কি কৰিম প্ৰথমতে আমি 2 হৰণ চিহ্নৰ ভিতৰত লম আৰু দশমিক দি পেলাই আমি কি কৰিম পিছফালে এজোৰ শূন্য বহালো ঠিক আছে তোমালোকে জানা আমি যিকোনো সংখ্যা কি কৰিব পাৰো এনেকৈ লিখিব পাৰো হয় না নহয় যিমান শূন্য লাগে আমি সিমান শূন্য দিব পাৰো কিন্তু আমি ইয়াতে কি কৰিম চাবা যেতিয়াই 2 ৰ পিছফালে শূন্য বিলাক বহুৱাম আমি জোৰ হিচাপত বহুৱাম ধৰা ইয়াতে মই 2 জোৰ সংখ্যা বহাই 2 জোৰ শূন্য বহাইলো ঠিক আছে এ এজোৰ ক্লিয়াৰ এটো নিশ্চয় জানা তোমালোকে ভিতৰটো ভাজ্যক হয় বাহিৰটো ভাজক হয় যেটো পোৱা যায় হেতু ভাগফল হয় আৰু লাষ্টৰটো ভাগকে হয় এতিয়া প্ৰথম কথা যেহেতু আমি হৰণ কৰিম আমাক কি লাগিব আমাক এটা ভাজক লাগিব সদায় হৰণ কৰিব মানে ভাজক লাগে মানে কিহেৰে হৰণ কৰিম ঠিক আছে তো আমাক এনেকুৱা এটা সংখ্যা লাগে যাক বৰ্গ কৰিলে বা দুবাৰ পূৰণ কৰিলে আমি এই 2 পাম বা 2তকে সৰু সংখ্যা এটা পাম ঠিক আছে তো ধৰা যদি মই 1 লম তেতিয়ালে এনেকুৱা হ'ব 1 1 গুণ 1 যদি মই 2 ব্যৱহাৰ কৰো 2 2 গুণ 4 ইয়াত চাবা যেটো অকল 2 আছে গতিকে মই 2 2 গুণ 4 ব্যৱহাৰ কৰিব নোৱাৰো গতিকে ইয়াৰে এটা একক মই কি লম ভাজক হিচাপে লম 1 1 গুণ 1 বুলি কৈছে নহয় হেতু কি হ'ব তোমালোকে জানা ভাজক পূৰণ ভাগফল হয় না ভাজক পূৰণ ভাগফল সমান কি ভাজ্য গতিকে 1 1 গুণ মই ইয়াত কি বহুৱাম 1 বহুৱাম ক্লিয়াৰ হৈছে ফাৰ্স্ট স্টেপ হৰণত বিয়োগ কৰা হয় 2 1 গলে 1 দশমিক থাকিলে কি কৰা হয় দশমিকটো ওপৰত উঠি যায় আৰু ইয়াৰ পৰা এজোৰ শূন্য আমি নমাই দিম হৈ গল ফাৰ্স্ট স্টেপ কমপ্লিট সেকেন্ড স্টেপত আকৌ ভাজক লাগিল কিহেৰে হৰণ কৰিবা ঠিক আছে এইবাৰ নিয়মটো কি হৈছে যোৱা ইয়াত এইবাৰ আমি 2 ৰে পূৰণ কৰিব লাগে কাক পূৰণ কৰিব লাগে আমি ভাগফলটো পূৰণ কৰিব লাগে এটো ভাগফল আছিল না ইয়াত ভাগফল কিমান 1 ভাগফল 1 আছিল 2 ৰে পূৰণ কৰা 2 1 গুণ 2 হেতু কি হ'ব এবাৰ ভাজক হল কমপ্লিট হোৱা নাই ভাজক হল এতিয়া অকল 2 ৰে নহব এতিয়া ইয়াত এটা সংখ্যা পুট কৰিব লাগিব ইয়াত এটা সংখ্যা বহাব লাগিব আৰু সেই সংখ্যাটো ইয়াতো বহাব লাগিব আৰু মনত ৰাখিবা এই জোৰটোৰ লগত এই সংখ্যাটো পূৰণ কৰিলে হয় আমি 100 পাম বা তলত পাম ঠিক আছে 2 2 কিমান হ'ব ইয়াত এটো 2 দিলে ইয়াতো 2 দিবা 44 100 আছে গতিকে কি দিব পাৰি 24 দিব পাৰি চাবা তাৰ মানে ইয়াতে মই 4 দিছো আৰু ইয়াতে 4 দিছো এতিয়া মই কি কৰিম এই 24 আৰু এই 4 টো আমি পূৰণ কৰিছো না নাই এটা আমি পূৰণ কৰিছো 96 আকৌ মাইনাস কৰা 4 পালা হৈ গল নেক্সট স্টেপ আকৌ ডাবল 0 নমাই দিয়া দিলো নমাই তোমাক এটা থাৰ্ড এগেইন ভাজক লাগে না নাই ভাজক সমান কি 2 পূৰণ ভাগফল কি পাইছে এবাৰ ভাগফল 14 দশমিকটো বাদ দিয়া ইয়াতে কিমান আছে 14 আছে গতিকে 2 পূৰণ 14 হ'ব 28 তো থাৰ্ড স্টেপ আছে তো ইয়াতে 28 লিখা ইয়াতে এটা সংখ্যা ইয়াতে দিব লাগিব আৰু এই গোটটোৰ লগত নতুনটো পূৰণ কৰিব লাগিব হয় না নহয় 400 আছে গতিকে যদি মই 2 দিও 282 হ'ব এতে 2 দিলে কিমান হ'ব 282 আকৌ 2 দিম বহুত ডাঙৰ হৈ যাব ঠিক আছে গতিকে মই তো 1 দিম এতিয়া এই গোটেইটো কালত পূৰণ কৰিবা ইয়াৰ লগত পূৰণ কৰিবা মাৰ্ক কৰিছো চোৱা 281 1 ৰ লগত পূৰণ কৰিম আমি পূৰণ কৰিলে আমি কি পাম 281 এ পাম মাইনাস কৰি দিয়া হৈছে 119 এটা আমি নেক্সট কন্টিনিউ নকৰো কাৰণ কি আমাক কি হৈছে ৰুটটোৰ মান আনুমানিক মান 2 দশমিক স্থান লাগে গতিকে দশমিকৰ পিছফালে দুটা সংখ্যা পালো গতিকে আমি কি পালো 2 দশমিক স্থানলৈকে গলো
বুঝছে গতিকে এতিয়া ৰুটটো সমান কিমান পাম গতিকে ৰুটটো ইয়াত আমি ইকুৱেল নিদিওঁ চাবা ইয়াতে কি যেহেতু ৰুটটোৰ এটো ইকুইভ্যালেন্ট হয় এক্স্যাক্টলি নহয় যেটো সংখ্যা বাঢ়ি গৈ থাকিব ইয়াৰ মান আমি কি দিম 1.41 তো এটো হ'ব আমাৰ आंसर তো কোৱেশ্চন নম্বৰ 2 ত কৈছে দুটা অপৰিমেয় সংখ্যা লিখা যাৰ যোগফল পৰিমেয় আৰু পূৰণফল পৰিমেয় তাৰ মানে সংখ্যাটো অপৰিমেয় হ'ব কিন্তু যোগফল আৰু পূৰণফল পৰিমেয় হ'ব লাগিব ঠিক আছে অপৰিমেয় সংখ্যা দুই ধৰণৰ পোৱা যায় প্ৰথম ধৰণৰ সংখ্যাটো যাৰ ওপৰত বৰ্গমূল চিহ্ন লাগি থাকে আৰু তাৰ বৰ্গমূল এটা পূৰ্ণ সংখ্যা নহয় তাৰ মানে এটা যদি মই √4 দিলে হ'ব নেকি নহয় কাৰণ কিয় √4 মানে কি 2 এটো কি হয় এটা পূৰ্ণ বা স্বাভাৱিক সংখ্যা হয় গতিকে এনেকুৱা সংখ্যা যাৰ ওপৰত বৰ্গমূল থাকে আৰু তাৰ বৰ্গমূলটো আমি কি পাওঁ স্বাভাৱিক বা পূৰ্ণ সংখ্যা নাপাওঁ তো দ্বিতীয় এক ধৰণৰ সংখ্যা য'ত কি থাকে এটা √2 বা √3 বা √5 ৰ লগত এটা আমাৰ কি থাকে পৰিমেয় সংখ্যা লাগি থাকে পৰিমেয় বা আমি ক'ব পাৰো স্বাভাৱিক সংখ্যা এটা লাগি আছে 2 + √2 3 + √5 এনে ধৰণৰ সংখ্যা গতিকে এই দুই ধৰণৰ পৰিমেয় সংখ্যা আমি ল'ব এনেকুৱা দুই ধৰণৰ পৰিমেয় সংখ্যা আমি পাওঁ এতিয়া যদি আমাক ইয়াৰ পৰা মই দুটা পৰিমেয় সংখ্যা লওঁ সাপোজ √2 + √3 ই সদায় এনেকৈ থাকিব ইহঁতৰ যোগফল সদায় কি হ'ব অপৰিমেয় হ'ব ইয়াত আমি আৰু এটা এড কৰিব পাৰো বা এনেকুৱা সংখ্যাও ল'ব পাৰো মুঠৰ সংখ্যাটো কেনেকুৱা হ'ব লাগে যদি এটা পৰিমেয় আৰু অপৰিমেয় লগ লাগি থাকে হিও অপৰিমেয় হয় আৰু অকল যদি অপৰিমেয় থাকে √2 √3 হিও অপৰিমেয় গতিকে আমি যদি এনেকুৱা ধৰণৰ সংখ্যাৰ পেয়াৰ এটা লওঁ ধৰা হল 3 + √2 আৰু 3 - √2 দুটা অপৰিমেয় সংখ্যা এতিয়া ইহঁতৰ যোগফল লওঁ সময় যোগফল লৈছো ইহঁতৰ দুটাকে যোগ কৰি লৈছো ব্ৰেকেট বিলাক উঠাই দিম √2 কেনসেল 3 + 3 6 পালো আমি তো দুটা অপৰিমেয় সংখ্যা লৈছিলো হেতৰ যোগফল কি পালো 6 পালো 6 কি হয় পৰিমেয় সংখ্যা হয় ওকে এর পূৰণফল লওঁ সো যেতিয়া পূৰণফলটো মই লৈছো 3 + √2 * 3 - √2 তেতিয়া আমি কি দেখাব চোৱাচোন ইয়াতে দুটাৰে প্ৰথম সংখ্যা দুটা একে আছে হয় না নহয় ইয়াতে যদি মই a বুলি ধৰো প্ৰথম সংখ্যা একে b ৰ মান কি প্ৰথমটো যদি মই a বুলি ধৰো প্ৰথমটো কি আছে a ৰ মান কি 3 আছে দ্বিতীয়টো যদি b বুলি ধৰো b ৰ মান কি আছে √2 আছে চিনবিলাক কি আছে চিনবিলাক এবাৰ প্লাস এবাৰ মাইনাস আছে না নাই তাৰ মানে কি সূত্ৰত পৰিছে এটো a + b * a - b তো a + b * a - b মানে কি a² - b² গতি a ৰ মান কি আছে 3 আছে 3² b কি আছে √2² 3² মানে কি 3 × 3 = 9 √2 স্কয়ার কৰিলে কি হয় যেতিয়া বৰ্গমূল চিন থকা সংখ্যা এটাক স্কয়ার কৰা হয় তাৰ বৰ্গমূলডাল উঠি যায় 9 গলে 7 হৈ গল তো আমি পালো গতে পূৰণফল আমি কি পালো এটা পৰিমেয় সংখ্যাই পালো গতে আনসাৰটো কি হ'ব 3 + √2 3 - √2 ঠিক আছে এতিয়া কোৱেশ্চন নম্বৰ 3 টা এটা কৈছে সংখ্যা ৰেখাৰ সহায়ত -5 আৰু 5 ৰ মধ্যবৰ্তী অখণ্ড সংখ্যাবোৰ লিখা ঠিক আছে তো আমি সংখ্যা ৰেখাডাল আঁকি লওঁ মই সংখ্যা ৰেখাডাল আঁকিছো তোমালোকে নিশ্চয় সংখ্যা ৰেখা জানা সংখ্যা ৰেখাৰ মাজত কি থাকে তো মধ্যবিন্দুটো আমাৰ কি থাকে 0 থাকে আৰু আমাৰ সোঁফালে যিবিলাক সংখ্যা যায় সেইবিলাক কি হয় সদায় ধনাত্মক অখণ্ড সংখ্যা হয় ঠিক আছে আৰু শূন্যৰ পৰা বাওঁফালে যিবিলাক আহে সেইবিলাক কি হয় সেইবিলাক হয় তোমাৰ ঋণাত্মক অখণ্ড সংখ্যা তো প্লাস থকা সংখ্যাবিলাক শূন্যৰ সোঁফালে যায় মাইনাস থকা সংখ্যাবিলাক শূন্যৰ বাওঁফালে যায় এতিয়া আমাক দুটা সংখ্যা দিছে এটা হৈছে -5 আৰু এটা আছে +5 গতিকে এই দুটা লিমিট বুলি ক'ব পাৰা তো -5 তো বাওঁফালে আছে না নাই +5 তো কোনফালে আছে এইফালে আছে এতিয়া -5 আৰু 5 ৰ মাজত যিমান বিলাক সংখ্যা আছে এই গুটেই বিলাকে হ'ব ইয়াৰ মধ্যবৰ্তী অখণ্ড সংখ্যা কিয় অখণ্ড সংখ্যা কোনবিলাক যোগবিলাকো অখণ্ড সংখ্যা বিয়োগবিলাকো অখণ্ড সংখ্যা আৰু শূন্যটো অখণ্ড সংখ্যা গতিকে কি -5 আৰু মাজৰ সংখ্যাবিলাক আমি ললে হ'ল কি হ'ব -4 -3 -2 গুটেইবিলাক হ'ব -4 -3 -2 -1 0 1 2 3 4 ঠিক আছে -5 আৰু 5 ৰ মধ্যবৰ্তী অখণ্ড সংখ্যাবোৰ -4 পৰা গৈছে একেবাৰে +4 লৈকে ক্লিয়াৰ কোৱেশ্চন নম্বৰ 4 লৈকে আহা এটা কথা সূচক বিধি a⁴m হৰণ a⁴n ইকুৱেল টু a⁴m - n ত m = n লৈ প্ৰমাণ কৰা যে a⁴0 = 1 বা a⁴not = 1 ঠিক আছে তো আমি কোনটো বিধি ল'ব লাগে সূচকৰ বিধি আমি জানো সকল আমি সূচকৰ বিধি পাইছো দ্বিতীয় বিধি a⁴m হৰণ আমি সূচকৰ বিধিটো ল'ম লৈ পেলাই আমি কি লিখিম তাত আমি এইটো বহাব লাগিব m = n ঠিক আছে তো আমি স্টার্ট কৰো দিয়া আছে a⁴m হৰণ a⁴n = a⁴m - 1 ঠিক আছে এতিয়া চাবা এই হৰণ যেটো আছে এটো এনেকেও লিখিব পাৰি এতিয়া আমি কি কৰিম
আমি কৈছে ন m ইকুৱেল টু n ল'ম তো mৰ জেগাত n ল'লে হ'ল a টু দি পাৱাৰ n n ইয়াতে আহা mৰ জেগাত n লোৱা n যিহেতু m ইকুৱেল টু n লিখি ল'লো এতিয়া চোৱা ওপৰত যি আছে তলতো সেই আছে তো আমি কেনসেল কৰিব পাৰো কেনসেল কৰিলে কি হ'ব তো 1 হ'ব তো 1 হ'লে ইফালে a টু দি পাৱাৰ কটাকাটি একে সংখ্যা কটাকাটি কৰিলে 1 হ'ব ইয়াত চোৱা n ৰ পৰা n বিয়োগ কৰিলে কি হ'ব শূন্য হ'ব নে নাই n ৰ পৰা n বিয়োগ কৰিলে 0 হৈ যাব ঠিক আছে বা প্লাস n মাইনাস n কাটাকাটি কৰিলেও 0 হ'ব হ'ল গতিকে আমি পালো a টু দি পাৱাৰ 0 ইকুৱেল টু 1 হৈ গ'ল কোৱেশ্চন নম্বৰ 5 লৈকে আহিছো এটা কৈছে হে আগৰটো দৰে সূচক বিধি a টু দি পাৱাৰ m হৰণ a টু দি পাৱাৰ n ইকুৱেল টু a টু দি পাৱাৰ m মাইনাস 1 ল'ব লাগে লৈ পেলাই ইয়াত কি কৰিব লাগে m ইকুৱেল টু 0 কৰিব লাগে যেতিয়া m ইকুৱেল টু 0 হ'ব 0 লৈ পেলাই আমি কি প্ৰমাণ কৰিব লাগে a ইনভাৰ্স n ইকুৱেল টু 1 বাই a টু দি পাৱাৰ n বা a টু দি পাৱাৰ মাইনাস n ইকুৱেল টু 1 বাই a টু দি পাৱাৰ n ঠিক আছে তো আগৰ দৰে সেম হয় অংকটো তো দিয়া আছে লিখি লৈছো এটা আগৰ দৰে এই হৰণ থকাটোক আমি এটা ওপৰত এটা তলত লিখিম হৈ গ'ল এবাৰ চাবা m ইকুৱেল টু 0 তো m ৰ মান 0 বহাই দিলো চোৱা আগৰ অংকটোৰ আমি কি প্ৰমাণ কৰিলো a টু দি পাৱাৰ 0 ইকুৱেল টু 1 তো ইয়াতে লিখিম m ইকুৱেল টু 0 লৈ a টু দি পাৱাৰ 0 ইকুৱেল টু কি হয় 1 বাই 1 হয় a টু দি পাৱাৰ n হয় নে নহয় আমি আগতে পালো নহয় a টু দি পাৱাৰ 0 মান 1 ইয়াত চাবা 0 মাইনাস n 0 তো গুছিয়া যাব থাকিল কি মাইনাস n গতিকে ইফালে আনা গতিকে a টু দি পাৱাৰ মাইনাস n ইকুৱেল টু 1 বাই a টু দি পাৱাৰ n বা ইয়াত কি কোৱা হয় a ইনভাৰ্স n ইকুৱেল টু 1 বাই a টু দি পাৱাৰ n ইয়াতে আমি লিখিছো যেহেতু a টু দি পাৱাৰ 0 ইকুৱেল টু 1 এটো আমি ইয়াত লিখিছো নিশ্চয় এইখিনি লৈকে তোমালোকৰ ক্লিয়াৰ হৈছে যদি কিবা ডাউট থাকে তেতিয়ালে তোমালোকে কমেন্ট কৰিবা